এইটো পনীৰ আছে, এইটো কিবা মটন আছে, এইটো লোকেল চিকেন আছে, এইটো ডাক কাৰী আছে। চাওক টেবুল ফুল আৰু আজি খামেই মানে বেয়াকৈ খাম। ৰূপম দা কেনে লাগিছে? মজা মজা। নটা বাজি গ'ল, দিনটো ৰূপম দাৰ লগতে আছোঁ, একো খোৱা নাই। এতিয়া ভাত খাম আৰু মানে কৈছোঁ বহুত অৰ্ডাৰ দিম আৰু আপোনালোকো আহক, কি কি খাওঁ কি কি নাখাওঁ চব দেখাই যাম। ভিডিঅ'টোত চাই থাকক সম্পূৰ্ণ কৰি। ফাইনেলি ৰূপম দাৰো মই অৰ্ডাৰ কৰি দিলোঁ। চাওক এইটো পনীৰ আছে, এইটো কিবা মটন আছে, এইটো লোকেল চিকেন আছে, এইটো ডাক কাৰী আছে আৰু বহুত কিবা কিবি আছে। চবেই জানে ৰূপম দা বেয়া খকুৱা বুলি। চাওক আধা খালীয়ে কৰি দিলে। মই ভাই আপোনালোকক কৈও হোৱা নাই, ৰূপম দা খালী কৰি দিলে। তো ৰূপম দা মই আৰু লাগিব, খাইছেই আৰু লাগিব, মই আৰু আইটেম লাগিব, মোক ফাষ্ট ফুডৰ আইটেম লাগিব, ম'ম' চম' এইবিলাক কিবা কিবি আছে এইবিলাক লাগিব। অৰ্ডাৰ দি দিওঁ? দে অৰ্ডাৰ দি লাগিবই মোক। ম'ম' দি দিব, চিকেন টিক্কা দি দিব, চিকেন ড্ৰাই ফ্ৰাই দি দিব, চিকেন দিব আৰু ৰোল ম'ম' চব দিব। চাওক টেবুল ফুল আৰু আজি খামেই মানে বেয়াকৈ খাম। ৰূপম দা কেনে লাগিছে? মজা মজা। মজা ন? এইটো হৈ গ'ল ভাঙোন মাছ। এইটো দীপৰ বিলৰ ভাঙোন মাছ বোলে। ৰূপম দা কেনেকুৱা লাগিছে? তামাম টেষ্টি হ'ব। গোটেইখিনি খাই লওঁ, খাই বৈ ৰিভিউটো দি আছোঁ আপোনালোক। কেনেকুৱা লাগে, এড্ৰেছটো ক'ত হয়, গোটেইখিনি জনাইছোঁ ভিডিঅ'টোৰ শেষত। চাই থাকক, ভিডিঅ'টো স্কিপ নকৰাকৈ। দাদা আপোনালোকৰ খানা সঁচাকৈ বহুত ভাল পালোঁ দেই, বহুত ভাল পালোঁ। তো কোনোবা যদি আহিব বিচাৰে আপোনালোকৰ ৰেষ্টুৰেণ্টলৈ, তেতিয়াহ'লে কেনেকৈ আহিব? আপোনালোকৰ এড্ৰেছ বা কণ্টেক্ট নাম্বাৰ দি দিব। আপুনি যদি শৰাইঘাট ব্ৰিজৰ পৰা আহি অসমৰ জিলা আমাৰ কৌ ডিষ্ট্ৰিক্ট অফিচটো পাব, জালুকবাৰী কৌ ডিষ্ট্ৰিক্ট। তাৰ পৰা 50 মিটাৰমান আগত আহিলে লেফ্ট চাইডে পাব। আমাক যেনেকুৱা খানা দিলে, কাইলৈ বা ইন ফিউচাৰত যদি বেলেগ কোনোবা আহে তেওঁলোককো একেদৰে দিবনে আপোনালোকে? একেদৰে দিম। তাতে এটা কথা এটা আছে, যদি আপোনালোকৰ ভিডিঅ' চাই আহে তেতিয়া তেখেতলৈ বিশেষ এটা ডিছকাউণ্ট দিম। কি ডিছকাউণ্ট দিম সেইটো নকওঁ, ডিছকাউণ্ট দিব? ডিছকাউণ্ট এটা দিম। চিয়'ৰ? চিয়'ৰ, এইটো ফাইনেল। সঁচাকৈ কৈছেতো? ফাইনেল। সঁচাকৈ আপোনালোকে আহক, এবাৰ ভিজিট কৰি যাওক, নিজে গম পাব। এবাৰ ভিজিট কৰক। কৈছোঁ নহয়, খানা একদম আল্টিমেট লেভেলৰ খানা হয়। ফাষ্ট ফুড চাইনিজ আইটেম 50 টকাৰ পৰা ষ্টাৰ্ট হৈ যায়। আৰু যিখন থালি দেখিলে অনলি 80 ৰুপিজ। 80 ৰুপিছত যদি এনেকুৱা থালি খাব বিচাৰিছে তেতিয়াহ'লে কৌপাতত আহক, হয়নে? নিশ্চয়। এখন হ'ল কৌপাত আৰু মই কৌপাতৰ আগত আছোঁ। ইয়াৰ ফুল এড্ৰেছটো হ'ল, আপুনি যদি আমিনগাঁও ফালৰ পৰা আহে, এটা ৰাস্তা ব্ৰিজৰ ওপৰেদি গৈছে, এইটো তলেদি আহিছে। এইটো যিটো ৰাস্তা দেখিছে এইটো তলেদি আহিছে। তো আপোনালোকে তলেদি আহিয়ে 50 মিটাৰ মানে এইখিনিৰ পৰা ব্ৰিজটো ষ্টাৰ্ট হৈছে দেখি আছে, তাৰ পৰা সেই 50-100 মিটাৰ আগত আহিলে আপোনালোকে পাই যাব কৌপাত।